খণ্ডৰ অতি ভিতৰুৱা অঞ্চল ক'ব লাগিব, ভাৰত বাংলাদেশ সীমান্তৰ ওচৰত ক'ব লাগিব। এইখন বিদ্যালয় হৈছে দক্ষিণ ঝপচাবাৰী LP স্কুল ক'ব লাগিব। এইখন বিদ্যালয়ত দেখা গৈছে ছাত্ৰ ছাত্ৰী আছে, কিন্তু ইয়াত কোঠালিৰ অভাৱ, কোঠালিৰ নোহোৱাৰ কাৰণে সিহঁতে বাহিৰত ক্লাছ কৰিব লগা হৈছে। ইয়াত দুজন শিক্ষক আছে। আচলতে আমি অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক দেখাবলৈ আহিছোঁ। ইয়াত ক'ব লাগিব যে অসমৰ মুখ্যমন্ত্ৰী যিমানে কওক শিক্ষাৰ উন্নতি কৰাৰ কাৰণে যি ঢোল বজাই আছে যে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতলৈ খেলা নকৰিব। আমি অতি ভিতৰুৱা অঞ্চলত আহিছোঁ আজি দেখাবলৈ যত্ন কৰিম। মই সতীৰ্থক এইফালে দৃশ্যসমূহ দেখাৰ কাৰণে যত্ন কৰিম। ইয়াত দেখা গৈছে ভূমি থকাৰ পিছতো কিন্তু ইয়াত ছাত্ৰ ছাত্ৰীৰ বাবে কোনো কোঠালি নাই। কোঠালি নোহোৱাৰ কাৰণে সিহঁতে আজি ৰাস্তাত বহি সিহঁতে ক্লাছ কৰিবলগীয়া হৈছে। ইয়াত মই পোনপটে ইয়াত শিক্ষক আছে, ইয়াত দুজন শিক্ষক আছে ক'ব লাগিব। মই হেডমাষ্টাৰ তাত যাবলৈ, ইয়াতে যিজন হেডমাষ্টাৰ আছে তেওঁ বাহিৰতে ক্লাছ কৰি আছে ছাত্ৰ ছাত্ৰীক লৈ। মই পোনপটে এই শিক্ষকৰ তাত যাবলৈ যত্ন কৰিম। আচলতে সিহঁতৰ কি সমস্যা দেখা গৈছে। অসমৰ মুখ্যমন্ত্ৰী বাৰে বাৰে কৈ আছে যে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত চিন্তা কৰি আছোঁ, ভাল কৰাৰ কাৰণে, শিক্ষা বিষয় ভাল কৰাৰ কাৰণে চিন্তা কৰি আছোঁ। কিন্তু দেখা গৈছে ইয়াত আচলতে কি চলি আছে চৰকাৰী বিদ্যালয়সমূহত। আজি মই ইয়াতে প্ৰধান শিক্ষক আছে, মই তেওঁৰ জানি যত্ন কৰিম। আচলতে হয় ছাৰ, আজি আপোনালোকে বাহিৰত ক্লাছ কৰি আছে, কি কাৰণে বাহিৰত ক্লাছ কৰি আছে ক'ব? স্যার আমার রুম নাই, রুম এটাই। হ্যাঁ, আমি মানে দুঃখী স্কুল। হ্যাঁ, আমি টিউটর শিক্ষক। হ্যাঁ স্যার, আমাকে উন্নতি প্রলমে এটা ঘর রুম দিব লাগে। হ্যাঁ, ছাত্র ছাত্রী ইয়াত ছাত্র আমার প্রায় 30র নিচনেই আছে, 30 জনেই আছে। হ্যাঁ, আমাকে ৰুমৰ অভাৱত আমি রুমের ওপর আমি এজন বাহিৰত ক্লাস কৰি আছো, এজন ঘৰত ক্লাস কৰি আছে। হ্যাঁ, আমি শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছো যে উন্নতি প্ৰলমে আমাক ৰুমখিনি দিব লাগে। হ্যাঁ, আৰু ছাত্ৰ ছাত্ৰীৰ ফেচিলিটি আমি একো পোৱা নাই। আমি খালি 2টা টয়লেট পাইছো ল'ৰা ছোৱালীৰ, আর একো পোৱা নাই। ছাত্ৰ ছাত্ৰীৰ কাৰণে ঘৰ থাকিব, আমাৰ ঘৰ ৰুম আমাক ছাত্রছাত্রীর কারণে খালি টয়লেটে দিছে, কিন্তু রুম দিয়ে নাই, ঘর দিয়ে নাই। আমার ঘরখিনি অনতিপলমে আমার ঘরখিনি দিব লাগে স্যার। মই ইয়াত আৰু দৃশ্যসমূহ দেখাৰ কাৰণে যত্ন কৰিম। ভিতৰৰ দৃশ্যসমূহ ইয়াত আচলতে যিজন শিক্ষক আছে, এজন বাহিৰত ক্লাছ কৰি আছে, আনজন ৰুমৰ ভিতৰত ক্লাছ কৰি আছে। মই পোনপটে ইয়াত যাবলৈ যত্ন কৰিম। ছাৰ আহিব অলপ এইফালে। বিদ্যালয়ৰ ক্লাছৰুম দেখা গৈছে, বেঞ্চ কেইখনমান আছে আৰু ডেস্ক কেইখনমান আছে, কিন্তু দেখা গৈছে যি বিদ্যালয়ৰ খিৰিকী নাই, দুৱাৰ নাই। ইয়াতে দেখা গৈছে বিভিন্ন ধৰণৰ সমস্যা আছে। মই ইয়াতে শিক্ষক আছে, শিক্ষকৰ পৰা জানিব যত্ন আচলতে কি ক'ব অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষা বিভাগ কি ক'ব? নমস্কাৰ, মই ছাৰক, আমাৰ CM ছাৰক বিশেষ অনুৰোধ জনাইছোঁ যে আমাক এটা বিদ্যালয়ৰ ঘৰ গৃহ দিলে আমি খুব উপকৃত হ'ম। আমাৰ যিহেতু এইখন গাঁৱৰ পৰা আৰু এখন বিদ্যালয় প্ৰায় 1.5 কিলোমিটাৰ, সৰু কণ ল'ৰা ছোৱালীবিলাক যোৱাত বহুত কষ্ট হয়। গতিকে আমাৰ গাঁওখনত যদি এখন বিদ্যালয় ঘৰ এটা দিয়ে, তেতিয়াহ'লে আমাৰ এইখনৰ ওচৰৰ ল'ৰা ছোৱালীবিলাক খুব আগ্ৰহেৰে নামভৰ্তি কৰিব। কিন্তু আজিকালি আমাৰ এই ঘৰখনত নথকাৰ কাৰণে এই বছৰত আমি সব দিয়ে নাই। আপোনাৰ ঘৰে নাই, তেতিয়াহ'লে আমি ল'ৰা ছোৱালীবিলাক কেনেকৈ দিওঁ? এইটো ঘৰত এনেকুৱা পৰিস্থিতি, আমি যিখিনি টকা পাওঁ সেইখিনি অলপ মেৰামতি কৰি ঘৰটো অলপ। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।